এটা জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে টিয়কৰ এটা অঞ্চলৰ জনতাক পথৰ সদৃশ হৈ পৰা পথটোৰে যাতায়াত কৰিবলগীয়া হৈছে টিয়কবাসীয়ে নৱগঠিত মৰিয়নি বিধানসভা সমষ্টিৰ এই পথটোৰ দুৰৱস্থাই ক্ষোভিত কৰিছে জনসাধাৰণক শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী তুলিছে অঞ্চলবাসীয়ে আৰু কিছু পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক ৰিজু শইকীয়াৰ জৰিয়তে হয়সক নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৈছিল যে গ্ৰামাঞ্চলসমূহত সমগ্ৰ অসমৰ লগত অসমৰ গ্ৰামাঞ্চলসমূহত উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছিল আৰু সেই উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাৰ বাবে আসলতে বিজেপি নেতৃত্বাধীন চৰকাৰক বা প্ৰাৰ্থীগৰাকীক ভোট প্ৰদান কৰিবৰ বাবে তেওঁলোকে আহ্বান জনাইছিল কিন্তু কাৰ্যত দেখা গ'ল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত থকা যিটো বিভাগ লোক নিৰ্মাণ বিভাগ সেই লোক নিৰ্মাণ বিভাগৰ যি পথ গ্ৰামাঞ্চলৰ যি পথ সেই পথৰ যি দুৰৱস্থা এই দুৰৱস্থা এতিয়া জিয়াটো ভোগাইছে গ্ৰামাঞ্চলৰ ৰাইজক আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নৱগঠিত যি মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুণৰপুখুৰী আৰু বনাই সংযোগী যিটো পথ গড়কাপ্তানিৰ পথ সেই গড়কাপ্তানিৰ পথৰ এয়া এক দুৰৱস্থা এজাক মাত্ৰ বৰষুণত এয়া এক বোকাময় পৰিৱেশৰ সৃষ্টি হয় আৰু এই বোকাময় পৰিৱেশে আচলতে ছাত্ৰ ছাত্ৰীসকলকে ধৰি ৰোগীয়াসকলকো চিকিৎসালয়লৈ আনিব লগা হয় সাধাৰণ ৰাইজে এনেদৰে জিয়াটো ভুগিব লগা হৈছে আৰু যাৰ বাবে এতিয়া এইসকল ৰাইজ ৰাজপথলৈ ওলাই আহিছে আচলতে যি ক্ষোভ তেওঁলোকৰ যি ক্ষোভ যে উন্নয়নৰ কথা কয় নিৰ্বাচনৰ প্ৰাক্ষণত আৰু বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু প্ৰতিশ্ৰুতিসমূহ আচলতে অৰণ্যৰ ওজনত পৰিণত হয় নিৰ্বাচনৰ পৰৱৰ্তী সময়ত মোৰ সৈতে এই অঞ্চলৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি আছে কি ক'ব পথৰ এই দুৰৱস্থা আপোনালোকে এনেদৰে অহা যোৱা কৰিব লগা হৈছে এই ৰাস্তাটো আমাৰ এনেকুৱা অৱস্থা হ'ল যে আমি ওলাই যাব নোৱাৰোঁ এক মিনিটো কোনোফালে ৰাস্তা নাই ইফালে গ'লেও বোকা সিফালেও বোকা আৰু একাটো চেণ্ডেলটো পিন্ধাটো সম্ভৱেই নহয় খোজো গাড়ী আহিব নোৱাৰে লাখুটি এডাল লাগেই আন এগৰাকী বাইদেউ আছে কি ক'ব বাইদেউ কেনেকুৱা ধৰণৰ এক পৰিৱেশত আপোনালোক জীয়াই থাকিব লগা বহুত অশান্তি ভুগিছোঁ আমি ক'বলৈ ভাষা নাই মানে কিমান অশান্তি মানে কেঁচুৱা ল'ৰা ছোৱালী এইফালে যাব পৰা নাই কি কৰিম বুলি ভাবিছে চৰকাৰখনে সঁচাকৈ আমাক ইমান শাস্তি দিব নাপায় আমি খালী ভৰি আমি যাব পৰা জেগা নহয় এইটো আমি কিমান অশান্তি ভুগিছোঁ মানে ভাবিব আপোনাৰ ক'ব ভাষা নাই আমাৰ এনেকুৱা এখন চৰকাৰে যদি আমাক ইমান শাস্তি ইমান দাম চৰকাৰ বস্তুৰ কিমান দাম কৰিছে ৰাস্তাত আমাক আহিবলৈ যাবলৈ সুবিধা কৰি দিয়া আৰু এনেদৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে কাৰণ টিয়কৰ এই জৰাজীৰ্ণ পথ আৰু দীৰ্ঘ সময় ধৰি এই পথছোৱাৰ এই দুৰৱস্থাই আচলতে জলাকলা খুৱাইছে যাতায়াত কৰা সেইসকল লোকক বা স্থানীয় অঞ্চলবাসীক